মই মোৰ ছোৱালীজনীৰ কাৰণে মই ন্যায় বিচাৰি আজি আহিছোঁ। মোৰ মোৰ ছোৱালীজনী মেহেক আহমেদ। তাই অইল ভেলিৰ পৰা পাছ কৰিছিলে। তাৰপিছত তাই সম্পূৰ্ণ কেন্দ্ৰ বিদ্যালয়ত হাই ছেকেণ্ডেৰী ক্লিয়াৰ কৰিলে, 12লৈকে পঢ়িলে। তাতে মানে তাৰ এজনী বান্ধৱীৰ লগত চিনাকি হৈছিলে। তাইৰ লগত ইমান দিনে লেনদেন নাছিলে, একো তাইৰ লগত মানে উঠাব পৰা এনেকৈ আমি দেখা নাছিলোঁ। মাজতে মানে কিবা এটা মই তাইৰ মোবাইলত তাই মানে কিবা কিবি মেছেজবিলাক দিওঁতে মানে ছোৱালীজনীয়ে মোক নিজে কৈছে যে মা, এই সঞ্জনা চাহু নামৰ ছোৱালীজনীয়ে মোক মেছেজ দিয়ে আৰু কিছুমান মানে অচিত কথাও কয়। তাই মোক কৈ দিছে, তাই মোক চব কৈ দিয়ে। তাৰপিছত আৰু এদিন তাই এনেকৈ মেছেজ কৰি কৈছে যে মেহেক, তই এক কাম কৰ, লাইব্ৰেৰীত পঢ়িব আহোঁ বুলি মানে মাৰ পৰা কিবা পইচা পাতি লৈ কেনে ওলাই আহ, আমি মানে ৰেষ্টুৰেণ্টত খানা খাম, এনজয় কৰিম, এনেকৈ কৈছে। এতিয়া মোৰ ছোৱালীজনী বহুত চিধা, মানে ইমানে চিধা, তাই মানে ক'ব নোৱাৰোঁ মই, মানে তাই বহুত শান্তিসুস্থ ছোৱালী মানে। তাৰপিছত তাই মোক ক'লে, কোৱাৰ পিছত মা চোৱা নাচান সঞ্জনাই মোক এনেকৈ কৈছে, এনেকৈ ক'লে। সেইবোৰ গ'ল কথা গ'ল আৰু মই তেতিয়া তাৰ মাকক ভাবিলোঁ, তাৰ মাকৰ নাম মীনা দেৱী। তাৰ মাকলৈ মই ফোন কৰিলোঁ, ফোন কৰি এটা কমপ্লেইন কৰিলোঁ যে আপোনাৰ ছোৱালীক অলপ ক'ব, সঞ্জনাক ক'ব যে মোৰ ছোৱালীজনীক যাতে তাই ফোন চোন কৰি বা মেছেজ কৰি কোনো ধৰণৰ যাতে হেৰিবিলাক নকয়, তেতিয়া নহ'লে মই পুলিচ একশ্যন ল'ম বুলি ক'লোঁ। তেতিয়া সঞ্জনাৰ চাহু মাকে মীনা দেৱীয়ে কয় যে এইবাৰৰ কাৰণে মাফ কৰি দিয়ক আৰু নেক্সট বাৰ আৰু এনেকৈ নকৰে, এনেকৈ কয়। কলেজো শেষ হৈ গ'ল, এতিয়া ঘৰতে আছে। তাৰপিছত কি হ'ল মানে ছোৱালীজনী দুজনীৰ মাজত কিবা কথা পাতি আছিলে নে কি নাজানো। তাৰপিছত নীট পৰীক্ষা দিলে। মোৰ ছোৱালীজনী নীটৰ ষ্টুডেণ্ট আছিলে, নীটৰ ছায়েন্সৰ ষ্টুডেণ্ট হয়। নীটৰ ফাৰ্ষ্ট টাইম যেতিয়া নীট দিয়াৰ পিছত তাই মোক মানে নীট পেপাৰ লিক হৈ গ'ল, লিক হৈ যোৱাৰ কাৰণে বহুত গণ্ডগোল হৈ গ'ল। হোৱাৰ পিছত তাৰমানে তাই মোক কৈছিলে যে মা, মোৰ লাইফটো কি হ'ব, এনেকৈ এটা মানে মোক কৈছিলে। ত' মই ভাবোঁ তাৰমানে যে নীটৰ যিটো পৰীক্ষা মানে তাই দিছিলে, পেপাৰ লিক হৈ গ'ল, গণ্ডগোল হৈ গ'ল, হোৱাৰ কাৰণে কিজানি কেতিয়াবা হয়তো সঞ্জনাৰ লগত কিবা পাতিছিলে এই বিষয়ে সম্ভৱ। তাৰপিছত সেনেকৈ গ'ল। যোৱাৰ পিছত 3 জুলাই দিনাখন তাই হঠাৎ মানে ঘৰত নাই, ঘৰত নথকাত তাৰমানে মোৰ গাটো ইমান বেয়া। ছোৱালীজনীয়ে মোক চব মানে গা চা ধুৱাই আৰু গা চা হেৰি কৰিব দিছে, দৰৱ পাতি দিলে, খালোঁ। খাই মেলি মই বেটিক চিঞৰি আছোঁ, বেটি ক'ত? দিনৰ 1টা বাজে, ছোৱালীজনী নাই, মোৰ ছোৱালীজনী নাই। তাৰপিছত ছোৱালীজনী নাই, নথকাত মই মানে পুলিচ প্ৰশাসনৰ সহায় ল'ব গ'লোঁ। আমাৰ গাভৰু পথাৰ হেৰিলৈ গ'লোঁ। ফাৰ্ষ্ট গৈছোঁ মই সদৰ থানাত যেতিয়া গৈছোঁ, সদৰ থানাত ছাৰ এজনে দাস বুলি কয়, ছাৰজনক মই ক'লোঁ, ছাৰ এনেকুৱা তেনেকুৱা কেছ হৈছে, আপোনালোকে কি কৰিব লাগে, কি কৰিব লাগে এইখিনি কৰি দিয়ক। ক'ত থানা, মানে ৰেল ষ্টেচন, এয়াৰপৰ্ট, ক'ত কেনেকৈ আপোনালোকে মানে ক্লিক কৰিব লাগে আপোনালোকে কৰি দিয়ক, মেছেজ কৰিব লাগে কৰি দিয়ক। আৰু মোৰ ছোৱালীজনীৰ ফটো এইখন, ছোৱালীজনীৰ ফটোখন মই দি দিছোঁ। তাৰমানে তেওঁ ক'লে মানে মোক যে আপোনালোকে আমাৰ কেছ এইটো নহয়, আপোনালোকৰ আউটপোষ্ট গাভৰু পথাৰ আৰক্ষী ওচৰত যাব লাগিব। আমাৰ লোকেল আউটপোষ্টত মই আহিলোঁ। লোকেল আউটপোষ্টত মই ধুনীয়াকৈ কথা চথা পাতিলোঁ। কথা মেলাৰ পিছত তেওঁলোকে ক'লে যে আপোনালোকে এজেহাৰ এখন লিখক। তাৰপিছত মই এজেহাৰখন আমাৰ নালিয়াপুলৰ কাষতে এখন পাণ দোকান আছে, তাতে লিখিছোঁ। আৰু সেইটো সময়ত মোৰ ইমান মই সুস্থ ব্ৰেইনৰ মই মানুহ নাছিলোঁ, মানে মই সুস্থ নাছিলোঁ। কাৰণ মোৰ বেমাৰ বহুত বেমাৰ, মই সুস্থ নাছিলোঁ। তেওঁ FIR এখন লিখিলে। তাৰপিছত মই গম পালোঁ ছোৱালীজনী মানে সঞ্জনাৰ লগত ওলাই গৈছে। সঞ্জনাৰ বায়েক মানে প্ৰিয়ংকা চাহুৱে মোক ফোন কৰি কেনে কয় হোৱাটছএপত যে আণ্টি, মেহেক সঞ্জনাৰ লগত গৈছে কাম কৰিবলৈ। তেতিয়া মই ক'লোঁ চাকৰি বিচাৰি কেনে গৈছে, ষ্টুডেণ্ট হয়, ষ্টুডেণ্টে এতিয়া 12ত পঢ়া ছোৱালী এজনীয়ে কি চাকৰি পাব? তাৰপৰা মই কৈছোঁ না, মোৰ ছোৱালী আপোনালোকে আনি দিয়ক, মই এনেকৈ ক'লোঁ। কোৱাৰ পিছত পুলিচ থানাতো আমি ক'লোঁ যে সঞ্জনা চাহুৰ বায়েক প্ৰিয়ংকা চাহুৱে মোলৈ ফোন কৰি কেনে ক'লে যে আপোনাৰ ছোৱালী মোৰ ভণ্টিৰ লগত গৈছে। আৰু কৈছে যে সঞ্জনা চাহুৰ বায়েকে প্ৰিয়ংকা চাহুৱে কৈছে আণ্টি, মিডিয়া চিডিয়া নকৰিব, একো নকৰিব, যাতে ছ'চিয়েল মিডিয়াত নাহে, সিহঁতি বহুত চালু বস্তু হয়। মানে তেওঁ মেহেকে ছুইচাইড কৰি দিম বুলি কৈছে, এইবিলাক ডিক্লিয়াৰ কৰিলে। সিহঁতি মোক কয় মেহেকে ডিক্লিয়াৰ কৰিলে ছুইচাইড কৰি দিব।
মই মানে এইখিনি কথা আমাৰ আৰক্ষী পুলিচক মই যেতিয়া প্ৰশাসনক ক'বলৈ গ'লো, তেওঁলোকে মানে মোক পাত্তা দিয়া নাই। পাত্তা নিদিয়াৰ কাৰণে আমি দুখীয়া মানুহকতো আৰু যোন ধনী মানুহ তাকে পাত্তা দিব। তেতিয়া মই এই 3 তাৰিখে মই লগালগ এঘণ্টাৰ ভিতৰত এখন এজাহাৰ দিছিলোঁ। গাভৰু পথাৰ এছআইজনৰ হাতত মই দিছিলোঁ। গাভৰু পথাৰ এছআই হাতত এখন দিছিলোঁ। আৰু তেওঁ মোক তেতিয়া কৈছিলে যে এনেকে বহি থাকিলে নহ'ব, আপোনালোকে ৰেল ষ্টেচন এয়াৰপৰ্ট যাওক, গৈ কেনে আপোনালোকে ছোৱালীজনী বিচাৰ প্ৰচাৰ কৰক। সেইখিনি ডিউটি মোৰ আছিলে নে পুলিচ প্ৰশাসনৰ আছিলে? মই প্ৰশ্ন কৰোঁ। 3 জুলাই কাহিনীটো মই কৈছোঁ। মই এয়াৰপৰ্টত বিচৰাৰ দায়িত্ব মোৰ আছিলে নে আমাৰ প্ৰশাসনৰ আছিলে? 2 নম্বৰ মোৰ প্ৰশ্ন, তেওঁলোকে যদি আজি মানে মোৰ যদি এই কেছখন যদি গুৰুত্ব দিয়াহেঁতেন, আজি মোৰ ছোৱালী মোৰ লগত থাকে, বহিৰাজ্যত গৈ কিনে মোৰ ছোৱালী মৃত্যু নহয়। পুলিচ প্ৰশাসনে আৰু মোক ক'লে যে তেওঁলোকৰ 18 বছৰ হ'ল, যিকোনো ডিচিশ্যন ল'ব পাৰে। তেওঁলোকে কেনেকে গম পাব? তেওঁলোকে জন্ম দিয়া নাছিলে, জন্ম মই দিছিলোঁ ছোৱালীক। তাইৰ ব্ৰেইনটো কিমান সেইটো মইহে জানো, তাই কেনেকুৱা সেইটো মই জানো। আমাৰ প্ৰশাসন গাভৰু পথাৰ পুলিচে নাজানে আৰু সদৰ থানাও নাজানে মোৰ ছোৱালীক মই জন্ম দিছিলোঁ। তাইৰ ব্ৰেইনটোৰ কথা মই জানো। মই গাভৰু পথাক প্ৰশ্ন কৰোঁ যে তেওঁ বিচৰা দায়িত্ব প্ৰশাসনৰ আছিলে নে মোৰ আছিলে? তেওঁলোকে মোক ক'লে যে মই ক'ত যাম বিচাৰি, প্ৰশাসনৰ লগত পাৱাৰ আছে, মাটিৰ পৰা খান্দি হ'লেও তেওঁলোকে উলিয়াব পাৰে। তাৰপিছত তেওঁলোকে মানে মোক সেইটো গ'ল 3 তাৰিখৰ ৰিপৰ্ট। তাৰপৰা যেতিয়া তেওঁলোকে গুৰুত্ব মোক নিদিয়াৰ কাৰণে মই আমাৰ SP ছাৰক লগ ধৰিলোঁ দিনৰ 11টা বজাত। 4 তাৰিখ আছিলে নহয়, নেক্সট ডে মই এই 4 তাৰিখ আছিলে এইটো। 4 তাৰিখে মই আমাৰ SP থানাক মই এখন এজাহাৰ দিছিলোঁ। যেতিয়া ক'লো মোৰ ছোৱালীজনী মিচিং হৈছে, আপোনালোকে যেনে তেনে হ'লেও মোক ছোৱালীজনী বিচাৰি উলিয়াই দিয়ক, কাৰণ তাই অকৰা অজলা ছোৱালী, আপোনালোকে সোধ-পোছ কৰিব পাৰে মানুহক। তাৰপিছত তেওঁ ক'লে হ'ব। লগালগ আমাৰ আগতে ছাৰে ফোন কৰি কিনে গাভৰু পথাৰৰ থানাক ক'লে যে কালি মেহেক আহমেদৰ নামৰ মিচিং কেছ আহিছে নেকি? তেতিয়া ক'লে যে মিচিং কেছ আহিছে, যে তোমালোকে তৎকালীনভাৱে মানে তেওঁক বিচাৰ প্ৰচাৰ কৰা ব্যৱস্থাটো কৰা। তাৰপিছত আমি লগালগ আকৌ গাভৰু পথাৰ গ'লো। যাওঁতে মানে তেতিয়া মোক এছআইজনে মোক গালি দিছে, আপোনালোকে একদম ওপৰলৈ গুচি গ'ল যে। তেওঁলোকে আমাক গুৰুত্ব নিদিয়াৰ কাৰণে আমি SP ছাৰৰ ওচৰত গ'লো। তেতিয়া সেইটোও আমাৰ ভুল ধৰিলে, আমি কিয় গ'লো ওপৰলৈ। তাৰপিছত মই ক'লো নাই, নহ'ব, আপোনালোকে ছোৱালীজনী ঘৰৰ বায়েকৰ নম্বৰটো মই পুলিচ প্ৰশাসনক দিলোঁ, ছোৱালীজনীৰ মাকৰ নম্বৰটো দিছিলোঁ প্ৰশাসনক, যে আপোনালোকে সিহঁতক উঠাই আনি সোধ-পোছ কৰক। সোধ-পোছ কৰিলে মোৰ ছোৱালী ওলাই যাব। তেওঁলোকৰ এই পল্টন বজাৰৰ যিটো মানে আমাৰ ৰেকেট এটা চলি আছে ডিব্ৰুজানত, যিটো মানে বিজনেছ এটা চলি আছে, সেই সিহঁতক মানে মই উঠাই আনিব কৈছিলোঁ। পুলিচ প্ৰশাসনে উঠাই নানিলে। দিনৰ ইমান 4টামান বজাত তেওঁলোকে আমাক ফোন কৰে যে তেওঁলোকৰ ঘৰৰ মানুহ আহিছে, আপোনালোকে আহক। তেতিয়া আমি গৈছোঁ, আমাৰ দেউতা গৈছে। আমাৰ লগত মিছবিহেভ কৰিছে পুলিচ প্ৰশাসনে। কৈছে আপোনালোকৰ যেনেকে ছোৱালী গৈছে, এহেঁতৰো ছোৱালী মিচিং হৈছে। মই যেনেকে পাগলী হৈছো, আজি SP ওচৰলৈকে গৈছো, তেনেকেতো সিহঁতৰ ঘৰৰ মানুহ হোৱা নাই, কাৰণ সিহঁতি ইনভল্ভ আছে কেছটো। সিহঁতি পুলিচৰ মানে চব মেকিং বুলিয়ে মই কওঁ মানে এইটো কেছত। তাৰপিছত যোৱাৰ পিছত আকৌ মই ছেকেণ্ড দিনাখন গৈছো, ছাৰ কি খবৰ হ'ল, কি মোৰ ছোৱালী পাম নাপাম এনেকে। তেতিয়া তেওঁলোকে কৈছে যে ছোৱালীজনী আপোনালোকে ব্যৱস্থা কৰক। আৰু মই যিজনী সঞ্জনা চাহুৰ ফেমিলিৰ ওপৰতো এখন মানে এফআইআৰ দিছিলোঁ, মানে মোৰ সঞ্জনা চাহুৰ ওপৰত মই দিছিলোঁ। তেওঁ কৈছে সেই ছোৱালীজনীৰ যাতে আপোনালোকে মিলামিলি কৰি কিনে ছোৱালীজনী উঠাই অনা ব্যৱস্থা এটা কৰক ছোৱালীজনী। আৰু আমি মানে কেছখন উঠাই কেনে তেওঁলোকক আনিবলৈ যাব লাগে। আৰু মোৰ ছোৱালী সেইটো সময়ত অসমতে বোলে গুৱাহাটীত আছে 3 দিন। আজি যদি পুলিচ প্ৰশাসনে যদি সোধ-পোছ কৰাহেঁতেন, মোৰ ছোৱালী আজি মানে মোৰ লগত থাকিলেহেঁতেন। আৰু 3 দিনত তেওঁলোকে কি কৰিলে? গুৱাহাটীৰ পৰাই গৈছে, তেওঁলোক 3 দিন থাকিছে গুৱাহাটীত। যদি ইচ্ছা কৰাহেঁতেন তেওঁলোক মানে মোৰ ছোৱালী আনি দিবলৈ পাৰিলেহেঁতেন। প্ৰশাসনে মোক গুৰুত্ব নিদিলে। তাৰপিছত কি হ'ল, আকৌ এদিন ফোন কৰোঁতে মানে তেতিয়া মোৰ ছোৱালীজনীয়ে কৈছে, মা হেৰি বোলে এইটো কি কয়, মই বোলে আমুক জেগাত আমুক ঠাইৰ নাম কোৱা নাই, কৈছে মই চাকৰি পালোঁ আৰু মোৰ মানে মোক যদি তোমালোকে মিডিয়া কৰা, তেনেহ'লে মই চুইচাইড কৰি দিম বুলি মানে কৈছিলে, যে মই নাথাকিম আৰু মই চুইচাইড কৰি দিম, নাথাকিম এনেকে কৈছে। আৰু সেই কথাখিনি কৈছিলে সঞ্জনা চাহুৱে তাইক। আৰু সঞ্জনা চাহুৰ বায়েকে এই
সেই কেছটোত সঞ্জনা চাহু বায়েকে এইখিনি কৰিছে। প্ৰিয়ংকা চাহু, তাৰ মাক মীনা দেৱী, সঞ্জয় চাহু আৰু মানে সিহঁতি বহিৰাজ্যত ছোৱালী বিক্ৰী কৰে। চাকৰি কলোফোন দি ইয়াৰ পৰা লৈ যায়, নি কেনে সিহঁতি মানে দেহ ব্যৱহাৰিত লগাব বিচাৰে, হয়তো বিকিব বিচাৰে। যেতিয়া মোৰ ছোৱালীয়ে মানি নললে, তেতিয়া হয়তো তাইক মাৰ্ডাৰ কৰিছে। আৰু এইটো পুৰা প্লান কৰিহে মাৰ্ডাৰটো হৈছে। এনে এজন মানুহে মাৰ্ডাৰ কৰিব নোৱাৰে। ৰমন ৰাজে কেতিয়াও অকলে এইটো মাৰ্ডাৰ কৰিব নোৱাৰে। আৰু মোৰ ছোৱালীজনীৰ লগত অলংকাৰ পইচা পাতি যি আছিলে, মই একো বস্তুৱে পোৱা নাই। আৰু মোৰ ছোৱালীজনীৰ লগত যি মানে ডকুমেণ্টছ আছিলে সেইবিলাকো পোৱা নাই, চাৰ্টিফিকেট বিলাক পোৱা নাই, মই একোৱে পোৱা নাই। মই একদম দুখীয়া, এতিয়া মই একদম ভিখাৰী, ছোৱালীজনীয়ে নাই। এতিয়া মোক ন্যায় লাগে, আপোনালোকে মোক ন্যায় দিয়ক। আৰু আমাৰ যি গাভৰু পথাৰ প্ৰশাসন আছে, সদৰ যিবিলাক, তেওঁলোকে কিয় মানে এইটো মানে গাফিলতি কৰিলে, তেওঁলোকৰ ওপৰত এটা একশ্যন হ'ব লাগে। মোৰ অনুৰোধ থাকিল আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ ছাৰলে। আৰু মোৰ ছোৱালীক যোনে মানে মাৰিছে, সঞ্জনা চাহুৱে মাৰিছে, তাৰ ফেমিলিয়ে বিক্ৰীব পঠিয়াইছিলে সঞ্জনা চাহুৰ লগত। সঞ্জনা চাহুৰ গোটেই ফেমিলিটো যাতে 24 ঘণ্টাৰ ভিতৰত ৰেষ্ট হয়, আৰু যাতে তেওঁলোকৰ এটা শাস্তি কৰে। আৰু সঞ্জনা চাহু, তাৰ লগত যোনে মাষ্টাৰ প্লান কৰি কেনে মোৰ ছোৱালীজনী মাৰ্ডাৰ কৰিছে, তেওঁলোকৰ ফাঁচি বা এনকাউণ্টাৰ হ'ব লাগে। আৰু এটা অনুৰোধ কৰোঁ মই, আমাৰ ডিব্ৰুগড়ত যি আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যিটো কৈ আছে ছেকেণ্ড চিটি, আমাৰ যদি প্ৰশাসন ভাল নহয়, আমাৰ কেতিয়াও ডিব্ৰুগড় জিলা আমাৰ ছেকেণ্ড চিটি হ'ব নোৱাৰে। এইটো মই ভাবোঁ তাৰমানে। মই সোমবাৰে 2টামান বজাত গম পালোঁ, ফোন মাৰিলে তাৰ পুলিচে। সোমবাৰে আপোনাৰ 10 তাৰিখ আছিল, আগষ্ট 10 তাৰিখ। তো আমি মংগলবাৰে ৰাতিপুৱা গ'লোঁ, 10টা বজাত পাই গ'লোগৈ, থানাত গ'লোঁ। থানাত গৈ দেখিছোঁ তাত ডেড বডি নাই। ডেড বডি আছে, কৈছে সিহঁতে পষ্টমৰ্টম ৰুমত আছে। কৈছে বলক বোলে আকৌ আপোনাক মাৰা জেগাটোত লৈ যাওঁ। মাৰা জেগাটোত লৈ গ'ল, তাত দেখালে ৰুমকেইটা, দেখালে ক'ত কোনটো ৰুমত আছিলে, কোনটো ৰুমত মাৰিলে, সেইবিলাক দেখালে। তাৰপিছত আকৌ তাত থানাত লৈ গ'ল। থানাত লৈ যোৱাৰ পিছত আকৌ কিবা কিবি লিখা লিখি কৰিলে। আৰু হিন্দী আখৰবিলাক আমি নাজানো, পঢ়িবলৈও নাজানো। তাত চহী তহী কৰালে, বলক পষ্টমৰ্টম ৰুমত লৈ গ'ল। তাত গৈ চহী তহী কৰালে, পষ্টমৰ্টম কৰালে। কৰাই কিনে তাতে আনিবলৈ সুবিধা নাই। আৰু তাৰে মানুহবিলাকে ক'লে যে এই কবৰস্থানত আপোনালোকে ইয়াতে কৰি থৈ যাব পাৰিব। তাতে আমি কৰি থৈ গুচি আহিলোঁ থানাত। থানাৰ পৰা ক'লে আপোনালোকৰ কাম হৈ গ'ল, আপোনালোকে যাব পাৰিব এতিয়া। আঘাতবিলাক দেখা নাই, খালি মানে পষ্টমৰ্টম ৰিপৰ্টত মানে কৈছে আৰু 10 জেগাত মাৰিছে বুলি। মুখখন চালোঁ, খালি মুখত আঘাত নাই। মুখখন ফুলা আছিলে, মানে বহুত ডাঙৰকৈ ফুলা আছিলে। আমাৰতো একো কেছ দিয়া নাই। নয়দা কোনোবা এটা পিজিত আছিলে, ফ্লেটৰ নামো আছে, তাতে থাকিছিলে। সঞ্জনাক থানাত লগ পাইছিলোঁ, পাতিছিলোঁ। সঞ্জনাই কৈছে মই শুক্ৰবাৰ শনিবাৰে নাছিলোঁ, পুলিচে সুধিছে তই ক'ত গৈছিলি, কৈছে মোৰ দোষ আছে ইয়াত। তই ইমান সোনকালে আহি ইমান ফাষ্ট দোষ বনাই ল'লি, ক'ত পালি ইমান? কৈছে মোৰ আছিলে। তাৰমানে তাৰ গেং হয়, এইটো সঞ্জনাৰ গেং হয়। এতিয়া বৰ্তমান ক'ব নোৱাৰোঁ, থানাৰ পৰা এৰিছে বুলি কৈছে। যেতিয়া মই গৈছিলোঁ, সঞ্জনা চাহুৰ লগত দুইজনী ছোৱালী আছিলে, ল'ৰা এটা আছিল। কোন হয় কি হয় নাজানো। তাৰ পুলিচে আমাক কোৱা নাই যে আপোনালোকে এটা ইজাহাৰ দিয়ক। তেতিয়াতো হুঁচতে নাই আমি, যিটো অৱস্থাত গৈছোঁ আমি ইমাৰ্জেঞ্চিত, চব ফেক হয়। কিছুমান সঁচা ওলাইছে, কিছুমান বহুত বেছি মিছা ওলাইছে। কিবা কিবি মানে বেলেগ বেলেগ কথা কৈছে, যিবিলাক কথা নহয়। মানে যিবিলাক নহয়, এইটো সম্ভৱ নহয়। ছোৱালীজনী মোৰ সৰু, মোৰ ছোৱালী বহুত সৰু ছোৱালী, তাই একো গম নাপায় কোনে কি ক'লে। আজি যিটো পিজিত আছিলে, তেওঁৰ মালিকে আজি ফোন মাৰি কেনে কৈছে আপোনালোকৰ ছোৱালী বহুত ভাল আছিলে, মই দেখিছোঁ। লগত যিজনী আছিলে, এইজন বহুত ঘাটিয়া ছোৱালী আছিলে, তাৰ নামতে এফআইআৰ কৰিছে সিহঁতে। পিজিৰ মালিকে আমাক কৈছে আপোনালোকৰ যদি এইটো ন্যায় যদি আপোনালোকে এৰিও দিয়ে, আমি হ'লেও ল'ম, আমি এৰি নিদিওঁ, আমি পিছত যোৱা মানুহ নহওঁ, তেনেকা বুলি কৈছে। তাত এৰেষ্ট কৰিছে ৰমন ৰাজ বুলি, যিটোৱে মাৰিছে বুলি কৈছে। বিহাৰত এৰেষ্ট কৰিছে। 17 তাৰিখে লৈ যোৱাৰ কথা আছিলে, কৈছিলে ৰিমাণ্ডত ল'ম বুলি। 17 তাৰিখে লৈ যোৱা নহ'লে, কৈছে 26 তাৰিখে আহিব। 26 তাৰিখে অহাৰ পিছত ৰিমাণ্ডত ল'ম আমি, তাৰপিছত বডিত আনিব নোৱাৰিলোঁ। ফুলি গ'ল, মানে 4 দিন হৈ গ'ল, বেছি মানে চেণ্ট ওলাই গ'ল। পুলিচেও ক'লে যে এইটো লোৱা সম্ভৱ হ'ব, যিটো গাড়ী আমি ঠিক কৰিছিলোঁ আনিবলৈ, সিও ক'লে নাই অসুবিধা হৈ যাব এইটো লোৱা, গতিকে আমি তাতে থৈ আহিবলগীয়া হৈ গ'ল।